আমি সাধাৰণতে আমি এজন হিন্দু ব্ৰাহ্মণ হিচাপে আমি বিগ্ৰহ স্পৰ্শ কৰিব, কিন্তু খ্ৰীষ্টান বা মুছলিমক নিদিয়ে। গৰু খালেই মুছলিম ধৰ্ম নহয়, গৰু খোৱাৰ কাৰণে খ্ৰীষ্টান ধৰ্মও গৰু খায়। বৌদ্ধ ধৰ্ম হিন্দু ঠাকৰ, ভুটীয়াখিনি হিন্দু ঠাকৰ মানুহ বৌদ্ধ ধৰ্মটো, আৰু তেওঁলোকে গৰু খায়। আপোনালোকৰ জীৱনশৈলীটো ইয়াতে, আপোনালোকে ৰাতি ইয়াতে শুৱে, ইয়াতে খায়, কিবা অসুবিধা অসম চৰকাৰৰ পৰা কিবা অৰিহণা আছেনে ইয়াতে? নাই, অসম চৰকাৰৰ পৰা আমাৰ কোনো সেনেকৈ আমাক দিয়া নাই। সোণালী বান্দৰবিলাক আজি আমাৰ প্ৰায় 4 বছৰ আগতেই আমাৰ অসম চৰকাৰৰ কিবা এটা নিৰ্দেশত চিৰিয়াখানাই লৈ গ'ল। আপুনি এতিয়া অসম চৰকাৰক কিবা অনুৰোধ কৰিব বিচাৰিব নেকি? তেওঁলোকে অৰ্ডাৰ কৰি লৈ যোৱাৰ পিছত যে আৰু দিব আমি আশা দেখা নাই। নমস্কাৰ, জীৱন উপকূলত আমি অন্য এটা খণ্ডলৈ আপোনালোক সকলোকে মই ডিম্পী স্বাগতম জনাইছোঁ। মই এতিয়া উপস্থিত আছোঁ ব্ৰহ্মপুত্ৰৰ বুকুত। হয়, আজি আমি আপোনালোকক সবিশেষ দৃশ্য দেখুৱাম পৃথিৱীৰ ভিতৰত ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দৰ। আচলতে উমানন্দ শব্দটো দুটা শব্দৰ দ্বাৰা গঠিত, উমা আৰু আনন্দ। উমা অৰ্থাৎ পাৰ্বতীৰ নাম, আৰু পাৰ্বতীৰ আনন্দৰ বাবে উমানন্দ ভগৱান শিৱই সৃষ্টি কৰিছিলে। আজি আমি উমানন্দৰ সবিশেষ দৃশ্যৰ লগতে উমানন্দৰ ইতিহাস আৰু বৈশিষ্ট্য আমি জানিবলৈ চেষ্টা কৰিম। আচলতে উমানন্দটো আমি প্ৰত্যেকে জানো গদাধৰ সিংহৰ নেতৃত্বত 1694 চনত সৃষ্টি কৰা হৈছিল। গতিকে আহকচোন আজি আমি উমানন্দৰ বিষয়ে কিছু জানিবলৈ চেষ্টা কৰোঁ আহক। হয়, মই এতিয়া উপস্থিত হৈছোঁ গুৱাহাটী মহানগৰীৰ কাছাৰীঘাটৰ উত্তৰে অৱস্থিত পৃথিৱীৰ ভিতৰত ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দ, আৰু ইয়াত প্ৰতিদিনে বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ সমাগম ঘটে। গতিকে আহকচোন আমি জানো তেওঁলোক ক'ৰ পৰা আহিছে আৰু কি উদ্দেশ্য লৈ ইয়াত উমানন্দ মন্দিৰত আহিছে। আৰু মোৰ সৈতে আছে বিহাৰৰ পৰা অহা ভক্ত, আমি তেওঁলোকৰ পৰা সবিশেষ জানিবলৈ চেষ্টা কৰিম তেওঁলোকৰ কেনেকুৱা লাগিছে অসমত। जी आपको कैसा लगा असम? जी बहुत सुंदर लगा। उमानंद फर्स्ट टाइम है आप लोगों का? जी 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 कुछ प्रेयर कर सकते हो? जी महादेव है, महादेव का पूजा करने से बहुत लाभ होता है, और महादेव का एक ध्यान है सानंदमानंदवने वसंतम आनंदकांदम हतपापवृंदम वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये। ये महादेव का ध्यान है, और महादेव को ध्यान करने से बहुत सारा कष्ट जो है दूर हो जाता है। हम लोग महादेव से दर्शन करने आए थे। माता कामाख्या का दर्शन करने के बाद यहाँ दर्शन करना बहुत अनिवार्य है। अगर यहाँ दर्शन नहीं करते हैं तो वो दर्शन अधूरा रह जाता है। इस कामना से हम भगवान का दर्शन करने आए थे। लोगों को कैसा लगा असम के? हम लोगों को भी बहुत अच्छा लगा, यहाँ का नेचुरल ब्यूटी हम लोगों को काफ़ी अच्छा लगा। जैसे और सब जगह बहुत पॉल्यूशन है, लेकिन यहाँ के बहुत फ्रेश फील हुआ हम लोगों को। अच्छी चीज़, अच्छी जगह है, बहुत अच्छी। उमानंद फर्स्ट टाइम? हाँ, उमानंद फर्स्ट टाइम आए हम। कितने दिन के लिए आए हो आप लोग? हम लोग 3 दिन के लिए आए थे, आज लास्ट डे हम लोग का ट्रिप का। अब हम लोग वापस, घुमा असम? हम लोग कामाख्या गए थे और बालाजी गए, फिर यहाँ पे आए और भी मार्केट वगैरह घूमा हम लोगों ने, बहुत अच्छा लगा हम लोगों को। হয়, আমি যেহেতু এতিয়া উপস্থিত আছোঁ উমানন্দ মন্দিৰত, আৰু মোৰ সৈতে উপস্থিত আছে এগৰাকী উমানন্দ মন্দিৰৰ পূজাৰী। আমি তেওঁৰ পৰা উমানন্দ মন্দিৰৰ কিছু ইতিহাস আৰু বৈশিষ্ট্য জানিবলৈ চেষ্টা কৰিম। শ্ৰী মোৰ নাম বিপিন শৰ্মা। মই সক্ৰিয়ভাৱে যোৱা 2004 পৰাই ইয়াতে পূজাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। কিন্তু তাৰ আগতেও
আমাৰ পিতৃদেৱ এই মন্দিৰতে পূজাৰী আছিল, সেইটোকে মই ইয়াতে আহ যাহ কৰিছিলোঁ। গতিকে তাৰ বিষয়ে মই কিছুমান তথ্য দিব পাৰোঁ যদিও সেইখিনি জনশ্ৰুতিয়ে কোনো লিপি নাই। আৰু যিখিনি লিপি আছে সেই লিপিখিনি তাৰমানে আমাৰ তাম্ৰপত্ৰ আছে, তাম্ৰপত্ৰতেই হেৰি হৈ আছে, বন্ধ আছে। সেই তাম্ৰপত্ৰ আমাৰ গডৰেজত ৰাখে। গতিকে সেইখিনি আমাৰ যিটো কৰ্তৃপক্ষ আছে, কমিটিৰ ছেক্ৰেটেৰীৰ জৰিয়তেহে বস্তুটো পোৱা যায়। আৰু তাত যিটো লিখা আছে, কিবা কাঠেলি ভাষা নে কি লেখা থাকে, সেই ভাষাটো আমাৰ জনা মানুহ এতিয়া বোধহয় শুনামতে ইয়াতে অসমত বোধহয় 3জনমান আছে। গতিকে সেই বস্তুটো কি লেখা আছে আমিও নাজানো। তেওঁলোক আনি পেলাই এইটো বস্তুটো আমি এতিয়া ট্ৰেন্সলেট কৰিব পৰা হোৱা নাই। এতিয়া মই লোকবিশ্বাস আচ্ছা, এই পাহাৰখনৰ নাম হ'ল ভস্মাচল। ইয়াতে মহাদেৱে কামদেৱক ভস্ম কৰিছিলে, সেইকাৰণে পাহাৰখনৰ নাম হ'ল ভস্মাচল। কামদেৱৰ স্ত্ৰী আছিলে ৰতী দেৱী। ৰতী দেৱীৰ কাকতি মিনতি প্ৰচন্ন হৈ মহাদেৱে কামদেৱক পুনৰ জীৱন দান দিছিলে। সেইকাৰণে অসমৰ প্ৰাচীন নাম কামৰূপ। কামদেৱে নৱৰূপ পালে, সেয়ে কামৰূপ। এইটো এটা জনশ্ৰুতি দ্বাপৰ যুগৰ কথা। দ্বাপৰ যুগত হেনো এই পাহাৰখন গুৱাহাটীৰ লগত সংযোগ আছিলে। গুৱাহাটীৰ নাম আছিলে প্ৰাগজ্যোতিষপুৰ। সেই সময়ত প্ৰাগজ্যোতিষপুৰত এজন মাৰ্চেণ্ট চৌদাগৰ, তেওঁৰ নামটো আমি জনা হোৱা নাই এতিয়ালৈ। সেই সদাগৰৰ বহুত গাই গৰু আছিলে, তাৰ ভিতৰত এজনী কামধেনু গাই আছিলে। কামধেনু গাইজনী ৰাতিপুৱা ওলাই সন্ধিয়া ঘূৰি যায়। দিনভৰ ক'ত থাকে কি কৰে কোনো গম নাপায়। এইটো চিন্তা কৰি গাইজনীৰ পিছত মানুহ লগাই দিলে সদাগৰে। গাইজনীৰ পিছা কৰি আহি তেওঁৰ মানুহবিলাকে দেখিবলৈ পালে যি ঠাইতে শিৱলিংগ ওলাইছে সেই ঠাইতে এজন বেলগছ আছিলে। বেলগছৰ জোপাৰ গুৰিত গাইজনী গাখীৰ দি থাকে। এইটো দেখিবলৈ পাই তেওঁলোকে গৈ সদাগৰক ক'লেগৈ। সদাগৰে নিজে আহি এই মন্দিৰৰ বেলগছৰ গুৰিত গাইজনী গাখীৰ দি থকা অৱস্থাত দেখা পালে। তেতিয়া তেওঁলোকে গৈ সদাগৰক ক'লে। সদাগৰে নিজে আহি এইটো প্ৰত্যক্ষ কৰিলে। কৰাৰ পিছতে সদাগৰে চিন্তা কৰিলে নিশ্চয় এই বেলগছৰ তলত কিবা অমূল্য সম্পদ আছে। এইটো চিন্তা কৰি তেওঁক খান্দি পেলালে। খন্দাৰ পিছত তলৰ পৰা জনিপথ শিৱলিংগটো ওলাই পৰিলে। তেনেকৈ এৰি থৈ ৰাতি তেওঁ গুচি যায়। সন্ধিয়া ৰাতি যেতিয়া তেওঁ গভীৰ নিদ্ৰাত পৰে, মহাদেৱে তেওঁক সপোন দেখুৱায় যে মই ইমান দিনে মানৱ দৃষ্টিৰ পৰা অন্তৰ্ধান হৈ আছিল, তুমি মোক মানৱ দৃষ্টিত পেলালা। তুমি যদি ভালটো চোৱা মোক প্ৰতিষ্ঠা কৰা। তেনেকৈ হুমকি দিয়ে। আৰু সেই ৰাতি প্ৰচণ্ড ভূমিকম্প হয়। এই ভূমিকম্পৰ ফলত পাহাৰৰ এই দক্ষিণ ছাইডৰ পৰ্চনটো ফাটি পেলাই নদীৰ সৃষ্টি হৈ যায়। আগত নদীটো 3 ছাইড আছিলে, তেতিয়া এইটো 4 ছাইডে নদীটো হৈ গ'ল আৰু এইটো দ্বীপত পৰিণত হ'ল। এই দ্বীপটোৰ নাম ভস্মাচলটো ভস্মাচলেই, আৰু ব্ৰিটিছে নাম দিছিলে ময়ূৰ পৰ্বত। পিকক আইলেণ্ড নাম দিছিলে। গতিকে তেনেকৈও নামটো প্ৰচলিত হৈছিলে। আৰু এতিয়া সাধাৰণতে আমি ভস্মাচল বুলি জনা যায়। হয়তো আমাৰ এতিয়া চিঠি পত্ৰ আবিৰ বুলি ভস্মাচল বুলি লিখা হয়। এতিয়া সেই তাৰপিছতেই সদাগৰেই এটা তেওঁ মানে ঘৰ জংঘলৰ মাজত অহাৰ কোনো উপায় নাই, চাৰিওফালে পানী হৈ গ'ল। সেই সময়ত জাহাজবোট একো নাছিলে, খালি হাত নাও আছিলে। হাত নাও লৈ আহি তেওঁ এটা জুপুৰিকৈ মন্দিৰ সাজি দিয়ে। এই জুপুৰি মন্দিৰটোত পূজা কৰিলেও অন্য কোনো নাই, তেওঁ মাজে মাজে পূজা কৰি থৈ গুচি যায়। এনেকৈ থাকে। থকাৰ পিছত কামৰূপৰ ৰজা সেই সময়ত নৰকাসুৰৰ দৃষ্টিত পৰিলে মন্দিৰটো। নৰকাসুৰেই সেই জুপুৰি মন্দিৰটো ভাঙি দি সেই ঠাইতে এটা পাথৰৰ মন্দিৰ নিৰ্মাণ কৰিলে। পাথৰৰ মন্দিৰৰ ভগ্নাৱশেষ বিভিন্ন স্থান পৰি আছে। সেইটো বেলেগ চেপ্টাৰ কৈ আছোঁ মই। এই পাথৰৰ মন্দিৰ নিৰ্মাণ, পাথৰৰ মন্দিৰটো বহুত বছৰ থাকে। কামৰূপত হাজো নামে এটা জেগা আছে, তাৰে ব্ৰাহ্মণৰ ল'ৰা, তেওঁৰ নাম আছিলে কালাচাঁদ। কালাচাঁদে কোনো এটা মন্দিৰ যাওঁতে একোজনী মুছলমান ছোৱালীয়ে বিয়া কৰালে। মুছলমান মালা দিলে। মালা দিওঁতে তেওঁ ছোৱালীজনী গ্ৰহণ কৰিলে। তেতিয়া হিন্দু সমাজে তেওঁ হিন্দু সমাজৰ পৰা সমাজচ্যুত কৰিলে। যেতিয়া সমাজচ্যুত কৰি দিলে, তেতিয়া তেওঁ হিন্দু সমাজৰ ৰাগে খঙেই তেওঁ অসমত বহুত প্ৰাচীন মন্দিৰ ভাঙি দিয়ে। সেই সময়ত উমানন্দ মন্দিৰৰ এই যিটো নৰকাসুৰে বনোৱা মন্দিৰটো তেওঁ ভাঙি দিলে।
ভঙাৰ পিছত যেনে ভাঙি চিঙি পৰি থাকে থকা পাছত যি সময়ত দিল্লী শাসন কৰিছিলে মোগলে সেই সময়ত অসম শাসন কৰিছিলে আহোমে। আহোম ৰাজ গদাধৰ সিংহই 1616 চনত এই মন্দিৰটোৰ ভগ্নাৱশেষখিনি আঁতৰাই দি এই ঠাইতে 3 নম্বৰ মন্দিৰ বনালে। এই বিল্ডিংটোৰ পিছত হোৱা 1940 এই বিল্ডিংটো এইটো তেতিয়া সেই মন্দিৰটো বনালে সজাল হেৰি গদাধৰ সিংহই বনোৱাৰ পিছত তাত পূজাৰী নিয়োগ কৰিলে মন্দিৰটো পৰিচাৰ্যৰ কাৰণে। তেতিয়া ইউ পি কলেজৰ পৰা আমাৰ ব্ৰাহ্মণখিনি আনিলে। ইউ পি কলেজৰ পৰা আনি ইয়াত মন্দিৰটো চম্ভালাৰ কাৰণে এলটমেণ্ট দিলে আৰু আমাক বাৰী বস্তু দিলে। সেই সময়ত তাতে জমি মাটি চাটিবিলাক আমাৰ খাজনাও নাছিলে, খেতি মাটিও আছে, ঘৰবাৰীৰ মাটিও আছে, উপাসনা কৰে মন্দিৰো আছে, গতিকে এইবিলাক আমাৰ মাটি দিছিলে। কিন্তু সেই মাটি এতিয়া খাজনা লগাইছে চৰকাৰে। গতিকে দি পেলাই আমাৰ মন্দিৰটো চম্ভালাৰ কাৰণে আমাক দায়িত্ব অৰ্পণ কৰিলে। আৰু তেতিয়াৰ পৰাই পুৰুষানুক্ৰমে আমাৰ পূজাৰী আমাৰ বংশৰে পূজাৰী আহি আছে গৈ আছে। আৰু যি সময়ত আমাৰ এটা বা দুটা পৰিয়াল আনিছিলে কলেজৰ পৰাই, এতিয়া আৰু সেই এটা দুটা পৰিয়াল নাই, এতিয়া শ পৰিয়াল হৈ গৈছে। এতিয়া বহুত যুগৰ আগৰ কথা। এইটো হ'ল মন্দিৰৰ ইতিহাস। এতিয়া এবাৰ লিখিত নহয়, জনশ্ৰুতি বুজি পাইছেনে? কাণে কাণে অহা হৈছে লোকাচাৰ। আচ্ছা, সেই লোকাচাৰ মতে আমাৰ এইটো মন্দিৰটো তাত আমাৰ লিপি একো নাই। এতিয়া যিখিনি আছে আমাৰ সেই যেতিয়া এই আহোম যুগৰ পৰা যিখিনি কথা আমাৰ আছে সেইখিনি লিপি আমাৰ এতিয়া তাম্ৰফলিত আছে। ইয়াৰ মাজতে আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম, ইয়াতে পূৰ্বতে বহুত সোণালী বান্দৰ আছিলে, এতিয়া ই সোণালী বান্দৰবোৰ আছেনে? সোণালী বান্দৰবিলাক আজি আমাৰ প্ৰায় 4 বছৰ আগতেই আমাৰ অসম চৰকাৰৰ কিবা এটা নিৰ্দেশত চিৰিয়াখানাই লৈ গ'ল। এতিয়া চিৰিয়াখানাত এই বান্দৰখিনি আছে তাতে। তেওঁলোকে আনি আমাক আকৌ ঘূৰাই দিম বুলি লৈ গৈছিলে, কিন্তু ঘূৰাই আৰু ক'ত দিব, তেওঁলোকে অৰ্ডাৰ পাইছে লৈ গুচি গৈছে। আৰু তেতিয়া বান্দৰকেইটা থাকোঁতে মানুহ এটা আকৰ্ষণৰ স্থান এটা আছিলে। বান্দৰকেইটাৰ যিখিনি আচৰণ, সেই বান্দৰকেইটাই কাকো অন্যায় নকৰে, কাষত বহি থাকে, কাষৰ ভাতৰ পৰাই বিস্কুট খায়, তেনেকৈ আছিলে। আমাৰ ৰুমতো সোমাই যদি আমাৰ অত্যাৱশ্যকীয় সামগ্ৰীত একো হাত নিদিয়ে। আমি যে কল চল আনিছিলোঁ মানে খিৰিকীৰ মুখত বহি থাকিব, কিন্তু সোমাই নাই, ইফালে কলটো নানাই। ভোগঘৰ খোলা থাকে, ভোগঘৰত নোসোমাই। ভোগঘৰ ফল মূল থাকে, ঠগি থাকে, আপুনি বিভিন্ন বস্তু খাদ্য সামগ্ৰী থাকে, তাতে কোনোদিনেই সিহঁতে সোমাই পেলাই এটা বস্তু অনা নাই। দৰ্জা খিৰিকী খোলা থাকে, কিন্তু ইমান তাৰমানে সিহঁতে মানে হেৰি হৈছিলে, এইখন জ্ঞান আছিলে সিহঁতৰ। গতিকে সেইটো তেওঁ উপাসনাস্থলী বুলি তেওঁলোকেও নিজৰ চিন্তা মানে নিশ্চয় সিহঁতে উপলব্ধি এটা কৰিছিলে। নহ'লে কিয় নহ'ব, সিহঁতৰ খাদ্য বস্তু এটা মানে সিহঁতৰ দেখাকৈ লগাই থোৱা আছে, কিয় এটা পাই আনিবলৈ নাযায়। গতিকে মানুহ এই মানে তেওঁলোকৰ যিখিনি আপুনি এতিয়া অসম চৰকাৰক কিবা অনুৰোধ কৰিব বিচাৰিব নেকি? তেওঁলোকে অৰ্ডাৰ কৰি লৈ যোৱাৰ পিছত যে আৰু দিব আমি আশা দেখা নাই। এপ্লাই কৰিব পাৰি এবাৰ, এইটো কৰিলে একো অসুবিধা নহয়, কৰিব পাৰি। হয়তো আমাৰ কমিটি যদি এইটো উদ্যোগ ল'ব পাৰিব। আমি কিন্তু তাতে অজুহাতেই দিম। কিন্তু কথাটো সিহঁতে কোৱা ধৰণে নোহোৱাও নহয়। জাতিটো কাৰো অৰ্ডাৰ ফল কৰিতো বস্তু নানে, নিজে বস্তুবিলাক কিনি আনিব। খাদ্য বস্তু যিটো খাই বুলি জানে সেই বস্তুটোহে আনে। সিহঁতে খুব কেকটো খাইছিলে, কেক বিস্কুটটো সেইটো খাইছিলে। খোৱাৰ বিনিময়ত সিহঁতে কয় যে এই কেক বিস্কুটটো খোৱাৰ পৰা বেমাৰ হোৱা বুলি কয়, কিন্তু সেইটো হ'ব বুলি নাজানো। কাৰণ এটা বনৰীয়া জীৱ জন্তুৰ খাদ্যটো বিভিন্ন খাদ্য খাব পাৰে সিহঁতে, আৰু সিহঁতে দৰৱো বিচাৰি উলিয়াই আহিব পাৰে। সিহঁতে তাৰে দৰৱটো কোনোদিনে সিহঁতে কিনি নাখাইছিলে বা কোনো আনি, তাততো মালিক নাই। গতিকে তেওঁলোকে গছ বনতেই সিহঁতে বিচাৰি পাইছিলে সিহঁতৰ কোনটো বস্তু খালে এই বেমাৰটো আৰোগ্য হ'ব, এইটো সিহঁতে নিজেই জানিছিলে। গতিকে এইটো জাতি কিবা এটা খুৱাই পেলাই বেমাৰী কৰাটো এইটো সত্য কথা নহয়। বেমাৰ হ'লে মৰিবই, বেমাৰ হ'বই, মানুহৰো হ'ব, জীৱ জন্তুৰ সকলোৰে বেমাৰ হ'বই। আৰু এক্সিডেণ্ট সকলোৰে হ'ব, মানুহৰো হ'ব। মানুহ জনা বুজা মানুহৰে এক্সিডেণ্ট হয়, আৰু বান্দৰৰ কি আছে, তেওঁলোকে গছে গছে দৌৰি ফুৰে ঠিকেই, তাৰপৰা মিচিং হৈ পেলাই কেতিয়াবা
বয়সটো যেতিয়া কম থাকে তেতিয়া তলত শিলবিলাক আছে, শিলত পৰি পেলাই তেতিয়া দুটামান হেৰি হৈছে, তেনেকৈ ঢুকাইছে। কেনেকৈ আহিছিলে সোণালী বান্দৰ ইয়ালৈ? তেতিয়া আজি বহুত বছৰ আগতেও আছিলে আমাৰ বান্দৰ এটা, কলা বান্দৰ এটা আছিলে। কলা বান্দৰটো ঠিক তেনেকুৱাই আছিল, সেই মানুহৰ লগতে বহি থাকে। আৰু তাৰ এটা মানে এটা হেৰি আছিলে, এই চিঞৰাৰ এটা সুকীয়া এটা মানে তেওঁৰ হেৰি আছিলে, মানে চাউণ্ড এটা আছিলে। এইফালেচোন এই বান্দৰটো কেনেকৈ মাতিছিল ভালকৈ আগৰ যিটো আমাৰ ককাহঁতৰ দিনত বান্দৰ আছিল সেইটো হলো বান্দৰ বুলি কৈছিল ন, এনেকৈ মাতিছিল। আপোনালোকৰ লগত খুব একেলগে আচৰণ কৰিছিলে, একেলগে খাইছিলে, বহিছিলে। তাৰমানে তেওঁৰ যেতিয়া আমাৰ বাবাৰ ভোগ লগাব হয়, তেওঁ ধুনীয়াকৈ সেই যিটো ৰেলিং আছে, এতিয়া ৰেলিংটো অলপ বেলেগ বেলেগ হৈছে। ৰেলিঙত যেতিয়া বাবাৰ ভোগ লগাব হয় তেতিয়া এনেকৈ হাতযোৰ কৰি আছিল, বৰ ধুনীয়া হেৰি আছিল সেইটো। এতিয়া সোণালী বান্দৰকেইটাও নাই, আপোনালোকে বিচাৰিছেনে পুনৰ সোণালী বান্দৰকেইটা ইয়াতে? মানে বহুত ভক্তই সোধে সোণালী বান্দৰকেইটাৰ কথা, এতিয়া তেখেতসকলে আমাক ৰিটাৰ্ণ দিয়া নাই। এতিয়া আমি আৰু সেনেকৈয়ে কওঁ, ভক্তসকলে সোধে, সুধিলে আৰু আমি এখেতে যেনেকৈ কৈছে আমি সেনেকৈয়ে ক'ব লাগে। হয় হয়। আৰু প্ৰতিদিনে কিমান ভক্তৰ সমাগম হয় ইয়াতে? ভক্তৰ সমাগমৰ কোনো লিমিট নাই। আজি যদি ধৰক 500 মানুহ হৈছে, কালি হয়তো 300 হ'ব পাৰে, 100 হ'ব পাৰে, আৰু 1000 হ'ব পাৰে, কোনো লিমিট নাই। উমানন্দত কোনটো দিনত আহি কিছুমান কথা আছে, যেতিয়া যাতায়াতৰ কথাটো লৈ আহে, ৱেডাৰৰ লগত কথা আহে। যদি মানে বৰষুণ পৰি থকা কাল হয়, খুব প্ৰখৰ ৰ'দ হয়, তেতিয়াও যাত্ৰী কমে। বৰষুণ বতৰটো কমে, হাৱা মাৰি থাকিলে কমে, কিছুমান নাৱত উঠি জাহাজত উঠি আহিব ভয় কৰে, এনেকুৱা মানুহ আছে এতিয়াও। সেই মানুহ এতিয়া আছেই, জাহাজত উঠি আহিব ভয় কৰা মানুহ আছে এতিয়াও। গতিকে আমাৰ ইয়াত যাত্ৰীৰ আমাৰ অসমৰ মানুহতকৈ বাহিৰৰ মানুহ বেছি আহে। হয়, আৰু জানিব বিচাৰিম আপোনাৰ পৰা, ইয়াতে লোকবিশ্বাস অনুসৰি আমি শুনিবলৈ পাইছোঁ, ধৰক ইয়াত অমাৱস্যা আৰু শিৱৰাত্ৰিত ভক্তৰ সমাগম বেছিকৈ হয়। আৰু অমাৱস্যা নহয়, এইটো অমাৱস্যা মানে চতুৰ্দশী হয়। শিৱৰাত্ৰিৰ দিনটো হ'ল চতুৰ্দশীটো নেক্সট ডে এনেই হয়, কাৰণ তিথিটো থাকে কাৰণে এই 2 দিনটোত আমাৰ প্ৰচুৰ পৰিমাণে যাত্ৰী অহা যোৱা কৰে। তেতিয়া ভক্তসকলৰ মনোবাঞ্ছা পূৰণ হয় বুলি মানে আমি লোকবিশ্বাস আমি শুনিছোঁ তেনেদৰে। কিমান দূৰ সেইটো আৰু আমি তাতে কোনো এচুৰেঞ্চ দিব নোৱাৰোঁ, গতিকে লোকবিশ্বাস সেইটো। লোকবিশ্বাসৰ ভিত্তি কৰিয়ে মানুহবিলাকে অহা যোৱা কৰে, আৰু আমি সেই বিশ্বাসৰ ওপৰত ধাৰণা কৰি আমি কিবা নিৰ্বাহ কৰি আছোঁ। আমাৰতো জীৱিকা নিৰ্বাহ কৰি আছোঁ তাৰ লগত। 2 পইচা তাৰ পৰা পাইছোঁ, যাত্ৰীৰ হেৰিৰ পৰাই, অৰিহণাৰ পৰা আমিও পাইছোঁ। মন্দিৰটো চলাৰ কাৰণে সুবিধা এটা হৈছে। হয়, আপোনালোকৰ জীৱনশৈলীটো ইয়াতে, আপোনালোকে ৰাতি ইয়াতে শুৱে, ইয়াতে খাই, কিবা অসুবিধা অসম চৰকাৰৰ পৰা কিবা অৰিহণা আছেনে ইয়াতে? নাই, অসম চৰকাৰৰ পৰা আমাক কোনো সেনেকৈ আমাক দিয়া নাই, কিন্তু সেই কৰোণাৰ কালছোৱাত আমাক এটা আৰ্থিক সাহাৰ্য সাধাৰণভাৱে দিছিলে। এই মানে 15,000 টাকা না 10,000 টাকা চেংচন কৰিছিলে, কিন্তু 15,000 কিন্তু দিয়াত নাই, মানে কাৰ্যকৰী হোৱা নাই, হৈছে 10,000। জীৱন যাপন কৰাত ইয়াত অসুবিধা হয়নে? ধৰক আপোনালোকৰ যিটো নিত্য ব্যৱহাৰ্য সামগ্ৰীবিলাক। অসুবিধাটো হয়। আজি যাওঁ আমাৰ লিমিটেড টাইমত তাৰমানে জাহাজ চলে, অহা যোৱা কৰে। গতিকে তাৰে পিছত যদি আহিব লগা হয়, যাব লগা হয়, আমাৰ কেতিয়া চিন্তাৰ কাৰণ কিছুমান হয়। কাৰণ বেমাৰ আজাৰ ঘপকৈ যাবলৈ জাহাজ এখন আনিব বা এখন নাও এখন আনিব মানে অসুবিধা হৈছিলে। নাওটো বনেই হৈছিলে। এতিয়া আজি প্ৰায় 6 মাহমানৰ পৰাই নাও চলিছে, নাও বন্ধ হৈছিলে। এই উত্তৰ গুৱাহাটীত তাতে আপোনাৰ সেই ছোৱালী এজনী এক্সিডেণ্টত মৰিছিলে, নাও দুৰ্ঘটনা মাৰা গৈছিল, তেতিয়াৰ পৰাই নাও বনাইছিলে। এতিয়া নাও পাৰ্মিশ্যন দিছে, গতিকে তেওঁলোকো থাকে উত্তৰ গুৱাহাটীত, গতিকে তেওঁলোক মাতি আনিব দেৰি হয়। যাম বুলি আমি যাব নোৱাৰোঁ। বা NDRF, আজিকালি NDRF আছে, NDRF ক'লেও তেওঁলোকৰ আৰু নিজৰ ডিউটিটো নহয় সেইটো, তথাপিতো সিহঁতে আমাৰ সাহাৰ্যৰ কাৰণে আহে, লৈ যায়হি। হয়, আৰু শেষত আপোনাৰ পৰা জানিব বিচাৰিম, বা কিবা ক'ব নেকি অসমবাসী ৰাইজক? অসমবাসী ৰাইজক আমাৰ ইয়াতে মই বঢ়াই কোৱা নাই, আমাৰ ইয়াত পূজাৰীবিলাকে সাধাৰণতে পইচাৰ দাবী দোৱা কৰাত আমাৰ নিয়ম নাই।
কোনোবাই যদি গোপনীয়কৈ কিবা এটা কৰিছে সেইটোৰ আমি যদি জানিছোঁ তাৰ ওপৰত আমাৰ একশ্যন হয়। কিন্তু আমি সাধাৰণতে পইচা দাবী দিব আমাৰ ইয়াত নচলে। হে ভক্তসকলে ইয়ালে কিবা অলপ দিয়ক। তেওঁলোকে যাতে দূৰৰ পৰা মানে আপোনালোকৰ আশীৰ্বাদ এটা ল'ব পাৰে ভগৱান আহিব নোৱাৰা সকলৰ বাবে। আমাৰ বিশ্ববাসীৰ কাৰণে আমাৰ আশীৰ্বাদ সদায় আছে। বিশ্ববাসী যিখিনি পদাৰ্পণ কৰে ইয়াতে আপোনাৰ হিন্দু ধৰ্মৰ উপৰি আমাৰ জৈন বৌদ্ধ আদি কৰি মুছলিম খ্ৰীষ্টান পৰ্যন্ত আমাৰ ইয়াত মন্দিৰ দৰ্শন কৰে। কিন্তু আমি সাধাৰণতে আমি এজন হিন্দু ব্ৰাহ্মণ হিচাপে আমি বিগ্ৰহ স্পৰ্শ কৰিব কিন্তু খ্ৰীষ্টান বা মুছলিমক নিদিওঁ, স্পৰ্শ কৰিব নিদিওঁ। কিন্তু মন্দিৰৰ ভিতৰত সোমাই আমি ফুল নিৰ্মালিকা যিখিনি দিব লাগে আমি দি দিওঁ। কিন্তু আমি তেওঁলোক মন্দিৰটো আপোনাৰ বিগ্ৰহ স্পৰ্শ কৰিব দিয়া নিয়ম নাই আমাৰ। সেইখিনি এৰাই চলোঁ আৰু সেইখিনি আমি এৰাই চলোঁ। সেইখিনি আমাৰ হেৰিৰ ভিতৰত নহয় বুলি কওঁ আৰু। কিন্তু আমাৰ যিখিনি আমাৰ সাধাৰণতে হিন্দু ধৰ্মীয় মানুহখিনিক আমি দেখুৱাই দিওঁ। আজি চাওক, গৰু খালেই মুছলিম ধৰ্ম নহয়, গৰু খোৱাৰ কাৰণে খ্ৰীষ্টান ধৰ্মও গৰু খায়, বৌদ্ধ ধৰ্ম হিন্দু ঠাকৰ, ভুটীয়াখিনি হিন্দু ঠাকৰ মানুহ বৌদ্ধ ধৰ্মটো, আৰু তেওঁলোকে গৰু খায়। তেওঁলোকে নিজে মাৰি থাকে, কচাই কাটাটো খায়, নিজে নামাৰে। গতিকে কোনোবাই মাৰিছে সেইটো খায় তেওঁলোকে। গতিকে গৰু খায় বুলি ইয়াত ধৰ্ম নহয়। আৰু প্ৰথম কথা গৰু খায় বুলি ধৰ্ম নহয়। আৰু দ্বিতীয় কথা হ'ল কি, মুছলিম মানে গৰু খায়, খ্ৰীষ্টান মানে গৰু খায়। তাৰ মাজতো আমাৰ হিন্দু ধৰ্মৰ মানুহৰ মাজতো কিছুমানে মাছ মাংস নোখোৱা মানুহ আছেনে? গতিকে খোৱাটো নিজা কথা, খোৱাটোৰ ভিত্তি কৰি নচলে। হয়, ধন্যবাদ থাকিলে। খুব সুন্দৰকৈ আচলতে তেওঁ বিশ্লেষণ কৰিছে যে ইয়াৰ বৈশিষ্ট্য বা ইতিহাস চমুকৈ তেওঁ আভাস দিছে আমাক। গতিকে আপোনালোকে যদি কেতিয়াও অহা নাই এবাৰ আহিব পাৰে। সঁচাকৈ ইয়াক ঐশ্বৰিক শক্তিৰ লগতে প্ৰাকৃতিক সৌন্দৰ্য খুব ধুনীয়া। গতিকে চাই থাকিব প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান জীৱন উপকূলত আমি। ধন্যবাদ থাকিলে।